চাওক ওপৰত খালি ফলটোৱে আছে, আগটো নাই। এইটো চাওক এনেকৈ আছে, কিন্তু আগটো নাই, এইটো ভাঙি গৈছে। হাই হেল্ল' নমস্কাৰ, নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। তো আজি মোৰ দোকানত কি বস্তু আছে আপোনালোকক দেখুৱাইছোঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। চলিয়ে আজি মোৰ দোকানত অমিতা এভেইলেবল আছে। এইবিলাক চাওক, কেঁচা অমিতা। একচুৱেলি আজি পকা ইমান নাই, যদি কেঁচা অমিতা বহুত আছে। লাগিলে আপোনালোকে আহিব, মানে চব্জি খোৱাৰ কাৰণে লৈ যাব পাৰিব। আৰু এইবিলাক তৰমুজ আছে, লগতে এইবিলাক ৰঙালাও আছে, লোকেল ৰঙালাও। এইবিলাক মানে যোৱাকালি আমাৰ ওচৰত সৰু এজনে দিছে, আমাৰ দোকানৰ পিছফালে নদীৰ ওচৰত মানে খেতি কৰিছে, তো তাৰ পৰা আনি দি গৈছে। দেখিলে অমিতা, ডাঙৰ ডাঙৰ অমিতা, ঘৰৰ অমিতা আছিলে। আজি কি হ'ল, ৰাতি মানে বতাহ আহিছিলে, তো বতাহৰ কাৰণে, ধুমুহা বতাহৰ কাৰণে চব গছ ভাঙি দিছে। হেল্ল' গাইছ, যোৱা ৰাতি ধুমুহাৰ কাৰণে অমিতা গছ বহুত ভাঙিলে। চাওক অমিতাডাল এনেকৈ ভালকৈ ফলিছিলে, এইটো একদম আগটো চাওক, চাওক। আৰু ইফালে মই দেখুৱাইছোঁ আপোনালোকক, এইটো মই এনেকৈ বান্ধি ৰাখিছোঁ। একচুৱেলি ইয়াতে মানে এনেকৈ বান্ধি ৰাখিলে বোলে মানে আৰু চাইডেদি মানে হেৰি ওলায়, মানে গছ পুলি ওলাব সেইফালেদি। আৰু এইফালে চাওক এইবিলাক কেনেকুৱা হৈছে, হালি গৈছে গছবিলাক। এইটো চেনি চম্পা কল আছিলে আৰু আছিলে, সেইটো ভাঙি গ'ল ৰাতিপুৱা কাটি পেলাইছোঁ। এইটো তামোলৰ, চাওক তামোলৰ আগটো কেনেকুৱা হৈছে, এনেকুৱা অমিতাৰ চাওক, এনেকৈ ৰাতিয়ে ভাঙি গৈছে ইয়াতে। চাওক ওপৰত খালি ফলটোৱে আছে, আগটো নাই। এইটো চাওক এনেকৈ আছে, কিন্তু আগটো নাই, এইটো ভাঙি গৈছে। চাওক এনেকৈ আহি আছে, ওপৰত নাই অমিতা। চাওক এইটো পানীলাওৰ গছ এনেকৈ হৈছিলে, এইটো লগাইছোঁ ইয়াতে এটা আছিলে। ইয়াতে যেনিবা ফুল নাছিলে, কিন্তু গছডাল ডাঙৰে আছিলে, কিন্তু বতাহৰ কাৰণে ভালেখিনিয়ে ক্ষতি হৈছে। অমিতা গছবিলাক যদি আপোনাৰ 30ৰ পৰা 40 কিলোমান হ'ব ফল লাগি আছিলে, তো সেইখিনি বতাহত চব পৰি গ'ল, মানে গছবিলাক ভাঙি কিনে তলত ফলবিলাক পৰি গ'ল। আৰু এতিয়া উপায় নাই, কি কৰিম, আমি নেচাৰৰ এগেইনষ্টত আমি যাব নোৱাৰোঁ। তো তাৰ কাৰণে অমিতা আজি বেছি হ'ল। আৰু এইফালে আম, ষ্ট্ৰবেৰী, আৰু এইফালে আঙুৰ আছে, ক'লা আঙুৰ আছে, বগা আঙুৰ আছে, আৰু আলু, খেজুৰ, আৰু এইবিলাক হ'ল মধুৰিআম, গুৱাভা, আমৰুদ। লাগিলে আহিব। আৰু লগতে এইবিলাক আপেল আছে। খালি পানী ন, খালি পানী। আম কাটি, সরি অমিতা নয়, আম। এসো কোনটা 20টা লেছো, ঠিক আছে। সামনে না হয় আপোনালোকে যদি নাৰিকল পানী খাব বিচাৰে আহিব পাৰে। পুৰা মিঠা। মোৰ দোকানৰ এড্ৰেছটো হ'ল, আপুনি যদি গুৱাহাটীৰ ফালৰ পৰা হয় তেতিয়াহ'লে চালমাৰী পাৰ হৈ মোৰ দোকানখন লেফ্ট চাইডত পাব, 2 নম্বৰত। এইফালৰ পৰা এনেকৈ আহি কিনে এনেকৈ হ'ব। আৰু আপুনি যদি ধুবুৰীৰ ফালৰ পৰা হয় তেতিয়াহ'লে চালমাৰী নোপোৱাৰ আগত ৰাইট চাইডত 2 নম্বৰ দোকানখন মোৰ হয়। এতিয়া এনেকৈ আহি কিনে এনেকৈ হ'ব। তো গতিকে আহক সকলোৱে, আৰু আহি মোৰ ইয়াত নতুন নতুন ফলৰ সোৱাদ লওক। ধন্যবাদ, জয় অসম।